আসসালামু আলাইকুম। আজি পবিত্ৰ মাহে ৰমজানৰ 23তম ৰোজা। আজি মই এই ভিডিঅ' যোগে গোটেই অসমবাসী ৰাইজক জনাব বিচাৰোঁ, চাওক, বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা যি বিনামূলীয়া PMAYG ঘৰ লিষ্টত থকাখিনি বাদেও প্ৰতিখন গাঁৱে গাঁৱে যিবোৰ মানুহ বাকী আছে, দুখীয়া মানুহ হওক, আমাৰ শ্ৰমিক লেবাৰ, যিবোৰ দুখীয়া মানুহ বাকী আছে, সেইবোৰ দুখীয়া মানুহৰ ঘৰে ঘৰে যাই জিঅ'টেক কৰি সেইবোৰ মানুহক ঘৰ পোৱাৰ ব্যৱস্থা কৰিব লাগে। এই বুলি অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মাননীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে। আৰু প্ৰতিখন গাঁৱে গাঁৱে ৱাৰ্ডে ৱাৰ্ডে এই গৰীব দুখীয়া শ্ৰেণীৰ মানুহৰ ঘৰে ঘৰে যায় জিঅ'টেক কৰিবলৈ আত্মসহায়ক গোটৰ CLF সভাপতি সম্পাদক সিহঁতক নিৰ্ধাৰণ কৰিছে আৰু ব্লক পৰ্যায়ৰ পৰা অনুমতি দিছে জিঅ'টেক কৰিবলৈ। আজি মই এই ভিডিঅ' যোগে আত্মসহায়ক গোটৰ CLF আপোনালোকক কাতৰ আহ্বান জনাওঁ, কোনো ৰাজনৈতিক পলিটিকেল লিডাৰৰ কথাত যাতে কাম নকৰে, জিঅ'টেক নকৰে। আপোনালোকে নিজৰ চকুৰে চাই প্ৰাপ্য দুখীয়া লেবাৰ শ্ৰমিক ঘৰ নোপোৱা মানুহখিনিৰ ঘৰে ঘৰে যায় সিহঁতৰ ঘৰটো জিঅ'টেক কৰক, যাতে অসম চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া ঘৰটো পায়। ৰমজান মাহত এইখিনি আজিৰ ভিডিঅ'ত কৈ মই ভিডিঅ' সমাপ্ত কৰিছোঁ। আসসালামু আলাইকুম।